তাৰমানে মোৰ ৱাইফজনী আজিৰ পৰা প্ৰায় এক বছৰ আগত দুটা ল'ৰা ছোৱালী এটা বিকলাংগ ল'ৰা হয়, 5 বছৰীয়া ল'ৰা। দুটা ল'ৰা ছোৱালীৰ ডকুমেণ্টছ আৰু 5 লাখ টকা 5 লাখ টকাৰ লগতে GMCৰ পৰা চৰকাৰে দিয়া আপোনাৰ 25,000 টকাৰ ঔষধ সেইখিনি লৈ তেওঁ গুচি গ'ল। আজি প্ৰায় এক বছৰৰ কথা। এক বছৰে তেওঁ আমাক বাঢ়াই নি আছে। তো তাই সঘনাই মোৰ লগত যোগাযোগ কৰি আছিলে। তেওঁ মোক কৈছিলে যে টকাখিনি ঘূৰাই দিব, সন্তানৰ যি 5 লাখ টকা, সেই 5 লাখ টকা ঘূৰাই দিয়াৰ কথা কৈছিলে আমাক। কিন্তু সেই টকাখিনি 1 মাহ 2 মাহ কৰি আজি প্ৰায় এক বছৰ কৰি দিলে। এতিয়া মই ধৈৰ্য্যৰ সীমা পাৰ হৈ মই এতিয়া এজাহাৰ কৰিছোঁ জুৰিয়া থানাত। হয়। আপোনাৰ ঘৰ? আমাৰ ঘৰ জুৰিয়া। আপোনাৰ ঢিংগুৰি চাপৰি ঘৰ। মানে বেলেগৰ লগত পলাই গৈছিলে? বেলেগৰ লগত পলাই গৈছিলে। আপোনাৰ পত্নীৰ নাম কি? মঞ্জুৰা বেগম। কাৰ লগত পলাই গৈছে তেখেতৰ নাম? মোবাৰক আলী। ক'ত থাকে মোবাৰক? মোবাৰক আলী কাহৰি থাকে। কাহৰি গাঁও। আৰু আপোনাৰ ঘৰ? আমাৰ ঘৰ ঢিংগুৰি চাপৰি। তাৰমানে এই ল'ৰাটো যে ল'ৰাটোৰ এই সাহায্যৰ টকাটো যে 5 লাখ টকা, এই টকাখিনি প্ৰায় 2 বছৰে ৰাইজে দিছিলে। ৰাইজে 2 বছৰে প্ৰায় ৰাইজ সাহায্য দিছিলে। সেই সাহায্যৰ 5 লাখ টকা লৈ গুচি গ'ল। আৰু লগতে ডকুমেণ্টছবিলাক মই তেওঁক খুজিছিলোঁ, বাৰে তেওঁক আপত্তি জনাইছিলোঁ যে যিহেতু তোৰ গিৰিয়েক আছে, এতিয়া সন্তানৰ ডকুমেণ্টছবিলাক দি দে। এই ডকুমেণ্টছৰ কাৰণে মই এতিয়া বিভিন্ন ধৰণৰ আঁচনিত নাম দিব পৰা নাই, বঞ্চিত হৈ আছোঁ। তাৰোপৰি 25,000 টকাৰ মেডিচিন, যি মেডিচিনৰ কাৰণে এতিয়া ল'ৰাটো বাৰে অসুস্থ হৈ আছে। এতিয়া আমি সাধাৰণ চিকিৎসা কৰি কোনোমতে আমি হেৰি কৰি আছোঁ কেঁচুৱাটো। বিকলাংগ হয়, 5 বছৰ বয়স হয়। দুটা সন্তান, এটা কন্যা সন্তান আৰু এটা পুত্ৰ সন্তান। এতিয়া মই নিজে এইবিলাক কৰিব লাগে। A to Z মই কৰি আছো। খোৱাৰ পৰা আদি কৰি আপোনাৰ শৌচ কৰালৈকে মই গোটেইখিনি কৰি আছো। দুইটা ল'ৰা ছোৱালী। আজিৰ পৰা প্ৰায় 1 বছৰ আগত গৈছে। এই টকাখিনি 2 বছৰত ৰাইজে সাহায্য হিচাপে দিছিল। বিকলাংগ বুলি সাহায্য হিচাপে দিছিলে। ইয়াৰ ভিতৰত 5 লাখ টকাৰ ভিতৰত আপোনাৰ হেৰি আছে, আঁচনিৰ টকাও আছে, চৰকাৰী আঁচনিৰ ধনো আছে ইয়াত। সেইখিনি টকা ইয়াত হৈ আছে। নগদ আছিলে নে বেংকত আছিলে? এইবিলাক মানুহৰ হাতত আছিলে, কিছু টকা তেওঁৰ হাতত আছিলে, কিছু টকা মানুহৰ হাতত আছিল। যি হিচাপে দিছিল যে সেইখিনি উঠাই লৈ গুচি গ'ল। আৰু বাকী 1,10,000 টকা ইতিমধ্যে আবদ্ধ কৰি ৰাখিছে ৰাইজ। কিছু 6জন লোকে তেওঁলোকে আবদ্ধ কৰি ৰাখিছে। মানুহৰ তাত আছে। সেইখিনি তাৰ কথাৰ কাৰণে আবদ্ধ হৈ আছে। মোকো নিদিয়ে, তাকো নিদিয়া হৈছে। এতিয়া মই কোনোমতে টকাখিনি উদ্ধাৰ কৰিব পৰা নাই এতিয়ালৈকে। আপোনাৰ নামটো কি আছিল? ৰচিদুল হক। আপোনাৰ ঘৰ? ঢিংগুৰি চাপৰি। হয়। মই এতিয়া আহ্বান জনাম, যিহেতু বিকলাংগ সন্তানটোক, সেইটো কথা মই নকওঁ, কিন্তু বিকলাংগ সন্তানটো ঔষধটো যে নষ্ট কৰিলে, নষ্ট কৰাৰ ফলত এইটো এজন মাকে সন্তানক ঔষধ নষ্ট কৰি টকা আত্মসাৎ কৰি বেলেগ মনত পলাই যোৱাৰ পিছত এই সন্তানটো যে ভুগি আছে, এজন মাকে কেনেকে কৰিব? আমাৰ তাত ভিডিঅ' ফুটেজ আছে, আপোনাক মই দি আছো, ভিডিঅ' ফুটেজ দি আছো, ফটো দি আছো। কেনেকে পাৰে? এজন মাকে কেনেকে এনেকুৱা অত্যাচাৰ কৰিব পাৰে? শিশুৰ ওপৰত কেনেকে অত্যাচাৰ কৰে? তাৰোপৰি শিশুটো বিকলাংগ হয়, চলিব নোৱাৰা। চৰকাৰক মই এইটোৱে আহ্বান জনাম যে আমাৰ নগাঁও জিলা প্ৰশাসনক এইটোৱে জনাম যে শিশুটোক আবদ্ধ হৈ যিখিনি টকা আছে, 1,10,000 টকা আবদ্ধ হৈ আছে, এই টকাখিনি উদ্ধাৰ কৰাৰ লগতে বাকী যিখিনি টকা আছে সেইখিনি উদ্ধাৰ কৰি সন্তানটোক পুৱাই দি যাতে সন্তানটোক লৈ দুটা সন্তানক লৈ যাতে আমি সাধাৰণভাৱে জীৱন যাপন কৰাত সকাহ পাওঁ, তাৰে আহ্বান জনাম। এই বিষয়ে মই অৱগত কৰিব বিচাৰিছো। কাৰণ আপুনি এদিন আগত মই আপোনাক দেখিছো, সাধাৰণ এটা বিকলাংগ ল'ৰাক ই-ৰিক্সা বিতৰণ কৰি হাত বুলাই দিছে। যিয়ে পেটত ৰখা নাই, যিয়ে অন্য মানুহে বা মুখ্যমন্ত্ৰী এজনে বিকলাংগ ল'ৰাক হাত বুলাই দিব পাৰে,
এজন মাতৃ হৈ কেনেকৈ এনেধৰণৰ অত্যাচাৰ কৰিব পাৰে শিশুৰ ওপৰত। গতিকে মই আৰক্ষী মহোদয়ৰ ওচৰত আৰু নগাঁও জিলা প্ৰশাসন তথা মুখ্যমন্ত্ৰীৰ ওচৰত এতিয়া আহ্বান জনাম যাতে সন্তানটো সম্পূৰ্ণ বঞ্চিত হোৱাৰ টকা আৰু যিখিনি নষ্ট কৰিলে, যিখিনি ঔষধ নষ্ট কৰিলে তাৰ বিনিময় মই ন্যায় লাগে। মানে পইচাখিনি লাগে, পত্নীক নালাগে? নাই, নালাগে। সি যদি আমি 1 বছৰ ধৈৰ্য ধৰাৰ কাৰণ এইটোৱেই, আপোনাৰ তেওঁ পত্নী যদি আহিব বুলি? তেওঁ আহিব বুলি 1 বছৰত মই ধৈৰ্য ধৰি আছো, আৰু কিমান ধৰিম সেইকাৰণে আজি 1 বছৰ পিছতহে এজাহাৰ দিছো। যে বেলেগৰ লগত বিয়া হৈ গৈছে? বেলেগৰ লগত বিয়া হৈ গৈছে অলৰেডি। নামটো কি আছিলে বিয়া হোৱা হয়তো? আব্দুল বাটনৰ পুত্ৰ মোবাৰক আলী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।